নমস্কাৰ সকলোকে ষ্টাডি ড্ৰিভেন আসাম চেনেলটোলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো। যেহেতু আপোনালোকে জানে আমাৰ ষ্টাডি ড্ৰিভেন আসাম চেনেলটোৱে আসাম কোঅপাৰেটিভ এপেক্স বেংক এছিষ্টেণ্ট পৰীক্ষাটোৰ কাৰণে বেংকিং এৱাৰনেছৰ এটা কমপ্লিট কোৰ্স ষ্টাৰ্ট কৰিছে ইতিমধ্যে। আজি আমাৰ বেংকিং এৱাৰনেছ কোৰ্সটোৰ আজি তৃতীয়টো ক্লাছ হ'ব। ইয়াৰে আগৰ কেইটা ক্লাছ মই আশা ৰাখিছো যে আপোনালোকে চালে, যদি চোৱা নাই প্ৰথমতে সেইকেইটা চাই ল'ব। তাৰপিছতহে আপোনালোকে এই থাৰ্ড ক্লাছটো কৰি ইণ্টাৰেষ্টিং পাব। যদি আপোনালোকে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আপোনালোকৰ এটাও ভিডিঅ' যাতে মিছ নহয়। ঠিক আছে তেন্তে আমি যোৱাটো ক্লাছৰ পৰা কন্টিনিউ কৰিছো। আমি লাষ্ট ক্লাছত পঢ়িছিলো টাইপছ অফ বেংকছ। সেই ক্লাছটোত আমি বিভিন্ন ধৰণৰ যিমান প্ৰকাৰৰ বেংক আছে সেই সকলোবোৰ আমি পঢ়িছিলো, যেনে চেন্ট্ৰেল বেংক, চিডিউল বেংক, কমাৰ্চিয়েল বেংক, পাব্লিক সেক্টৰ, প্ৰাইভেট সেক্টৰ, এই সকলোবোৰ বেংক পঢ়িছিলো। লগতে আমি এক্সাম্পল সহকাৰে আমি বুজিছিলো। আজি আমি প্ৰথমতে আমাৰ ভাৰতৰ কিছুমান কমাৰ্চিয়েল বেংকৰ নাম জানি লওঁ আহক। যোৱাটো ভিডিঅ'ত গোটেইখিনি বেংকৰ নাম দিয়াটো সম্ভৱ নাছিলে, সেইবাবে মই আজি এখন চাৰ্ট লৈ আহিছো, য'ত আপোনালোকে আমাৰ পাব্লিক সেক্টৰ, প্ৰাইভেট সেক্টৰ আৰু ফৰেইন বেংকছ কোনসমূহ তাৰে কিছুসমূহৰ নাম আপোনালোকে এই চাৰ্টখনৰ পৰা জানি ল'ব পাৰিব। প্ৰথমতে যদি আমি চাওঁ পাব্লিক সেক্টৰ বেংকছ। পাব্লিক সেক্টৰ বেংক মানে কি আছিলে? যিসকল বেংকৰ গভৰ্ণমেণ্টৰ ষ্টেক কিমান 51%তকৈ বেছি, সেইবিলাক বেংকেই আমি কি বুলি কওঁ? সেইবিলাক বেংকক পাব্লিক সেক্টৰ বেংক। তাৰে কিছুমান উদাহৰণ হৈছে ষ্টেট বেংক অফ ইণ্ডিয়া, এলাহাবাদ বেংক, আন্ধ্ৰা বেংক, বেংক অফ বৰোডা, বেংক অফ ইণ্ডিয়া, বেংক অফ মহাৰাষ্ট্ৰ, কানাড়া বেংক, তেনেকে এই বাকীখিনি আপোনালোকে চাব। ঠিক আছে। ঠিক তেনেধৰণে প্ৰাইভেট সেক্টৰ বেংকসমূহ কোনসমূহ আছিলে আমি যদি অলপ ৰিকল কৰোঁ। প্ৰাইভেট সেক্টৰ বেংকসমূহ এইসমূহ বেংক যিসমূহ বেংকত প্ৰাইভেট কোম্পানীৰ ষ্টেকটো কি 51%তকৈ বেছি থাকে বা আধাতকৈ বেছি থাকে, যেনে চিটি ইউনিয়ন বেংক, ধনলক্ষ্মী বেংক, ফেডাৰেল বেংক, এক্সিছ বেংক, এই সকলোবোৰ বেংকৰ আপোনালোকে নাম শুনিছে। HDFC, ICI, এই দুটা বেংকৰ নাম নিশ্চয় শুনিছে। এইসমূহ বেংক কি হয়? প্ৰাইভেট সেক্টৰ বেংক। ঠিক আছে। তাৰপিছত ফৰেইন বেংকসমূহ কোনসমূহ আছিলে? এই ফৰেইন বেংকসমূহৰ হেডকোৱাৰ্টাৰ ভাৰতৰ বাহিৰত থাকে, কিন্তু তেখেতলোকৰ ব্ৰাঞ্চ আমাৰ ভাৰতত আছে, যেনে অষ্ট্ৰেলিয়া এণ্ড নিউজিলেণ্ড বেংকিং গ্ৰুপ লিমিটেড, নেশ্যনেল অষ্ট্ৰেলিয়া বেংক, HSBC বেংক, চিটি বেংক, এই সকলোবোৰ বেংকৰ ব্ৰাঞ্চ আমাৰ ভাৰতত আছে, কিন্তু এই বেংকসমূহৰ হেডকোৱাৰ্টাৰ ক'ত আছে? বাহিৰৰ দেশত আছে। ঠিক আছে। আপোনালোকে এই গোটেইখিনি লিষ্ট মনত ৰাখিব নালাগে, এবাৰ পঢ়ি গ'লে আপোনালোকৰ নিজে অট'মেটিকেলি মনত থাকি যাব। ঠিক আছে। তাৰপিছত আজি আমি পঢ়িম টাইপছ অফ বেংকিং। ঠিক আছে। আপোনালোকে চালেই আজি আমাৰ ক্লাছটোৰ টপিকটো হৈছে টাইপছ অফ বেংকিং। যোৱাটো ক্লাছত আমি পঢ়িছিলো টাইপছ অফ বেংকছ, কিন্তু এইটো ক্লাছত আমি পঢ়িম টাইপছ অফ বেংকিং। এই টাইপছ অফ বেংকিঙৰ পৰা ডাইৰেক্ট এটা বা দুটা প্ৰশ্ন অহাই দেখা যাব। এইখিনিয়ে আপোনালোকে ইমানো ইম্পৰ্টেণ্ট নহয়, কিন্তু আপোনালোকে জানি থোৱাটো উচিত বুলি মই ভাবিছো। প্ৰথমতে আমি চাম ব্ৰাঞ্চ বেংকিং। ব্ৰাঞ্চ বেংকিং মানেনো কি? It is a system of banking in which bank provides banking services through a wide network of branch. এতিয়া ধৰক আমাৰ ষ্টেট বেংক অফ ইণ্ডিয়া। ষ্টেট বেংক অফ ইণ্ডিয়াৰ হেডকোৱাৰ্টাৰ ক'ত আছে? মুম্বাইত আছে। ঠিক আছে। এতিয়া তেখেতলোকে মুম্বাইৰ পৰাটো আমাৰ অল অভাৰ ইণ্ডিয়াটো কণ্ট্ৰল কৰিব নোৱাৰে। তেখেতলোকে কি বেলেগ ষ্টেটৰ বেলেগ টাউনত বেলেগ ডিষ্ট্ৰিক্টত কি বনাইছে? ব্ৰাঞ্চ বনাইছে, যাতে সেই ব্ৰাঞ্চসমূহৰ সহায়ত কি হয়? তেখেতলোকে বেংকিং ছাৰ্ভিচ গোটেই অল অভাৰ ইণ্ডিয়াৰ মানুহক কি কৰিব পাৰে? প্ৰভাইড কৰিব পাৰে। এই ধৰণৰ বেংকিংটো কি বুলি কোৱা হয়? ব্ৰাঞ্চ বেংকিং। তাৰপিছত আহিলে হোলচেল বেংকিং। হোলচেল বেংকিঙত কি হয়? বেংকে ছাৰ্ভিচেছবোৰ অকল ইণ্ডাষ্ট্ৰীক প্ৰভাইড কৰে।
যেনে আমাৰ লাৰ্জ কৰ্পোৰেশ্যন বিলাক, ডাঙৰ কোম্পানী বিলাক, এইসমূহ কোম্পানী বা এনেকুৱা ইনষ্টিটিউশ্যন বা কৰ্পোৰেশ্যন বিলাকক প্ৰভাইড যোনখিনি বেংকে প্ৰভাইড কৰে যোনটো সাৰ্ভিসেছ, সেইখিনিক আমি কি বুলি কওঁ হোলসেল বেংকিং। এই সাৰ্ভিসটোক আমি কি বুলি কওঁ হোলসেল বেংকিং। তাৰ পিছত ৰিটেইল বেংকিং। ৰিটেইল বেংকিং মানে হৈছে সাৰ্ভিসেছ অনলি টু পিপল অৰ ইণ্ডিভিজুৱেল কাষ্টমাৰ্ছ। যিসমূহ বেংকে নিজৰ বেংকৰ সাৰ্ভিস অকল ইণ্ডিভিজুৱেল কাষ্টমাৰ বা মানুহকহে প্ৰভাইড কৰে, সেই বেংকিংটো আমি কি বুলি কওঁ ৰিটেইল বেংকিং। ঠিক আছে, মনত ৰাখিব আপোনালোকে। নেক্সট আমি পঢ়িম মিক্সড বেংকিং। ঠিক আছে, মিক্সড বেংকিং মানে কি banks that involves in commercial activities as well as investment। যোনবিলাক বেংকে কমাৰ্চিয়েল এক্টিভিটিছতো ইনভলভ হৈ থাকে আৰু ইনভেষ্টমেণ্টতো ইনভলভ হৈ থাকে, সেইসমূহ বেংকক আমি কি বুলি কওঁ বা সেই বেংকিংটোক আমি কি বুলি কওঁ, সেই ধৰণৰ সাৰ্ভিসেছটোক আমি কি বুলি কওঁ মিক্সড বেংকিং। তাৰপিছত চেইন বেংকিং। চেইন বেংকিঙত কি হয় when group of companies provides banking services। যেতিয়া কেইবাটাও গ্ৰুপ অফ কোম্পানী মিলি পেলাই কি বেংকিং সাৰ্ভিস প্ৰভাইড কৰে, আমি সেই সাৰ্ভিসেছ বা সেই প্ৰসেছটো কি বুলি কওঁ চেইন বেংকিং। ঠিক আছে, তাৰপিছত 6 নম্বৰত আহিছে ৰিলেশনশ্বিপ বেংকিং। ৰিলেশনশ্বিপ বেংকিঙত কি হয় এটা বেংকে অকল নিজৰ ক্লায়েণ্টকে কি কৰে প্ৰাইমেৰিলি ফোকাস কৰে বা solely ফোকাস কৰে। ঠিক আছে, মনত ৰাখিব। তাৰপিছত 7 নম্বৰত আছে কৰেসপন্ডেন্ট বেংকিং। কৰেসপন্ডেন্ট বেংকিং মানে হৈছে যেতিয়া এটা বেংকে holds other bank assets on behalf of that bank। কি কৰে এটা বেংকে আন এটা বেংকৰ এছেটবোৰ কি কৰে হোল্ড কৰে বা আমি কি বুলি ক'ব পাৰো এজেন্ট হিচাপে কাম কৰে। এটা বেংকে আনটো বেংকৰ এজেন্ট হিচাপে কাম কৰে, তেতিয়া আমি কি বুলি কওঁ সেই প্ৰসেছটো কি বুলি কওঁ কৰেসপন্ডেন্ট বেংকিং। বুজি পাইছে নিশ্চয়। তাৰপিছত আহিলে ৰুৰেল বেংকিং। ৰুৰেল বেংকিং মানে হৈছে যেতিয়া এটা বেংকে বেংকিং সাৰ্ভিসেছবোৰ ৰুৰেল বা গাঁৱলীয়া এৰিয়াত কি কৰে প্ৰভাইড কৰে সাৰ্ভিসেছবোৰ, হেতুকে আমি কি বুলি কওঁ ৰুৰেল বেংকিং। তাৰপিছত আহিলে সোশিয়েল বেংকিং। সোশিয়েল বেংকিঙত কি হয় যেতিয়া এটা বেংকে নিজৰ বেংকিং সাৰ্ভিসেছবোৰ কি কৰে প'ৰৰ সেকশন অফ দা সোসাইটি। ঠিক আছে, বুজি পাইছে। যেতিয়া আমাৰ দুখীয়া শ্ৰেণী লোকসকলৰ কাৰণে বেংকে নিজৰ সাৰ্ভিস প্ৰভাইড কৰে, আমি সেই বেংকিংটোক কি বুলি কওঁ সোশিয়েল বেংকিং। বুজি পাইছে নিশ্চয়, তেনে সাধাৰণ। তাৰপিছত ইউনিভাৰ্সেল বেংকিং। ইউনিভাৰ্সেল বেংকিং মানে হৈছে যেতিয়া এটা বেংক ইনভলভ হয়, ক'ত ইনভলভ হয় ইন ভেৰিয়াছ আদাৰ এক্টিভিটিজ এলং উইথ নৰ্মেল বেংকিং। নৰ্মেল বেংকিঙৰ বাহিৰেও যদি এটা বেংকে বেলেগ বেলেগ কামত কি বুলি কয় ইনভলভ হয়, তেনেহলে আমি সেই বেংকিংটোক কি বুলি কওঁ ইউনিভাৰ্সেল বেংকিং। মনত ৰাখিব, ইয়াৰ পৰা আপোনাৰ ডাইৰেক্ট কুৱেশ্যনে অহা দেখা যাব এই টাইপছ অফ বেংকিং খিনিৰ পৰা, গতিকে আপোনালোকে এইখিনি এবাৰ চাই দিলে নিশ্চয় মনত থাকি যাব। লাষ্ট আমি চাওঁ ইছলামিক বেংকিং। যেতিয়া এটা বেংকে কি কৰে চাৰিয়া ল, এই চাৰিয়া লটো ফলো কৰে। এই চাৰিয়া লটো কোনসকলৰ ল হয়, এই চাৰিয়া লটো হয় মুছলিম কমিউনিটিৰ বা ইছলামিক কমিউনিটিৰ ল হয়। এই লটো যদি এটা বেংকে ফলো কৰে তেনেহলে আমি সেই সাৰ্ভিসেছটোক সেই বেংকিংটোক কি বুলি কওঁ ইছলামিক বেংকিং। ঠিক আছে, বুজি পালে নিশ্চয়। বেছি নাই, কেৱল 11টাই আছিলে টাইপছ অফ বেংকিঙৰ। মই আশা কৰিছো এইখিনি আপোনালোকে এবাৰ চাই দিলে নিশ্চয় মনত থাকি যাব। আৰু ইয়াৰে আগৰ ক্লাছকেইটা মই আই বুটনত দি দিম, আপোনালোকে চাই ল'ব। সেই ক্লাছকেইটা খুবেই গুৰুত্বপূৰ্ণ। সেই ক্লাছকেইটা যদি আপোনালোকে কৰি অহা নাই তেনেহলে এইটো ক্লাছ কৰি আপোনালোকে বৰ বেছি ইণ্টাৰেষ্টিং নাপাব, গতিকে সেইকেইটা চাই ল'লে আপোনালোকৰ নিশ্চয় পঢ়ি ভাল লাগিব আৰু ইণ্টাৰেষ্টিং লাগিব। আৰু আমাৰ চেনেলটোৰ বাকী যিমানখিনি সিৰিজ আছে সেই সিৰিজখিনি নিশ্চয় এবাৰ চেক আউট কৰিব। আমি ডেইলি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ' আপলোড কৰোঁ, প্লাছ আমাৰ আসাম ষ্টেটিক জিকে এটা সিৰিজ ষ্টাৰ্ট হৈ আছে,
আৰু আমি স্পেচিয়েল জিকে ক্লাছো এইটো চেনেলত আমি কি কৰোঁ আপলোড কৰোঁ ঠিক আছে থেংক ইউ তেন্তে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ আপোনালোকে এই ভিডিঅ'টো নিশ্চয় ফ্ৰেণ্ড চাৰ্কুলৰ মাজত শ্বেয়াৰ কৰিব যিসকলে এই এপেক্স বেংকৰ এছিষ্টেণ্ট পৰীক্ষাটো দিব বা আন কিছুমান বেংকৰ পৰীক্ষাটো এইসমূহ বেংকিং ৰিলেটেড এইসমূহ কথা অহা দেখা যায় ঠিক আছে তেন্তে পুনৰ এটা ভিডিঅ'ত নিশ্চয় লগ পাম থেংক ইউ